নমস্কাৰ, মই ঋতুপৰ্ণ ভূঞা। মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ভোগালীৰ বতৰ, মাঘৰ সময়, আৰু সকলোৱে ভোগক লৈ ব্যস্ত বুলিয়ে ক'ব লাগিব। আৰু এইখিনিতে আহিছিলোঁ আমি তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ মুলুক গাঁৱত। আৰু মুলুক গাঁৱত এগৰাকী ককাইদেউ আছে। আমি ককাইদেউৰ ঘৰত ভিডিঅ' আগতেও বনাইছিলোঁ, সুবৰ্ণ সোণোৱাল ককাইদেউ। আজি তেওঁ মাছ ধৰাত ব্যস্ত হৈ আছে, যিহেতু আজি উৰুকা। আৰু উৰুকা নিশা এসাঁজ লগে ভাগে খাবৰ কাৰণে গাঁৱৰ ওচৰ পাজৰ ৰাইজৰ লগতে বিভিন্ন এই আশে পাশে যিমান গাঁও আছে, এই গাঁৱৰ ৰাইজে কিন্তু এই আমাৰ সুবৰ্ণদাৰ পৰা মাছ লৈ যায়। এগৰাকী খুৰা আছে। কি ললে আজি? এতিয়া ৰৌ মিৰিকা লৈছো। হয়। আৰু ব্ৰিগেড কাপটো বিচাৰিছিলো, নাপালোৱে। ভাগতে নহ'ল, মানে ধৰাটো অলপ কমকৈ উঠিলে। আৰু তেওঁ ইতিমধ্যে বজাৰৰ কাৰণে মুকলি কৰি দিছে বহুতখিনি ডাঙৰ চাইজৰ মাছ। আজিতকৈ পূৰ্বেও মানে মাছ মাৰি মেলি আজি মাৰিছে। আজি চাগে চিতল কেইটা ডাঙৰ আহিছে। চিতল ডাঙৰ আজি, চিতল কেইটা ডাঙৰ। আজিতো উৰুকা, আপুনি কি লৈছে এতিয়া? মই এতিয়া ৰৌ মিৰিকা খিনিয়ে লৈছো। মানে গোটেই গাঁৱৰ হৈ আজি খাব? গাঁৱৰ হৈ খাম। আৰু কেনেকুৱা লাগে এজন যিহেতু অসমীয়া যুৱকে এনেদৰে মাছ পালন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো স্বাৱলম্বিতাৰ পথ দেখুৱাইছে? আটাইতকৈ ডাঙৰ গৌৰৱৰ কথা তেওঁ যিটো দেখাইছে। তেনেকৈ আমাৰ উঠি অহা প্ৰজন্মও এইবিলাক মীন পালন কৰিলে যথেষ্ট মানে আগবাঢ়িব পাৰি। আপোনাক পুনৰ ভোগালী উল্লেখ জনাইছো। সুবৰ্ণদা ব্যস্ত হৈ আছে। এয়া এইফালে মাছ মানে বাপেক পুতেক, এইফালে দেউতাক মৃণাল আছে মোৰ লগতে ভিডিঅ' বনাই আমি দুজন আহো। আগতে বৰ্তাৰ ভিডিঅ' আমি বনাইছো, যিহেতু বনৌষধি তেওঁ দিয়ে, আৰু এইফালে গ্ৰাহকৰ কাৰণে দুজনে দি আছে। বৰ্তা, মই আপোনাক আজি আপোনাক বেছি দীঘলীয়াকে নুসুধো, মই সুবৰ্ণদাৰ লগত পাতিম। এজন পিতৃ হিচাপে কেনেকুৱা অনুভৱ হয় পুত্ৰৰ এনেকুৱা কাম কাজ? মোৰতো ভালে লাগিছে। মই আজি এবছৰ দুবছৰ নহয়, আজি কিজানি 20-22 বছৰমান হ'ল এই মাছৰ লগতে জড়িত হৈ আছো। হয়। কিন্তু মই গৌৰৱ অনুভৱেই কৰোঁ, কাৰণ আজি ইমান বছৰ মাছৰ বেলেগ আমাৰতো খেতি পথাৰ বাহিৰে আৰু বেলেগ বিজনেছ নাই। মুঠতে ল'ৰাটোৱে কি মন কৰি এই ফিচাৰীটো সাজিলে, সজাৰ পৰা এতিয়ালৈকে চলি আছে, আৰু ঘৰখনো চলি আছে। আৰু আপোনালোকে ভিডিঅ'ত দেখিছে বৰ্তাও সমানে সমানে জাল টানি আছে, সমানে আপুনি লাগি থাকে, ৰাতিও আহে, মানে দিনৰ ভাগতো ব্যস্ত হৈ থাকে। একদম মোৰ সময় নাই। মোৰ যদিও এতিয়া 75 বছৰ বয়স হৈছে, তথাপি মই একেবাৰে এতিয়া বাপেক পুতেক মানে কোনো মানে সমান সমনীয়া নিচিনা আমি কাম কৰোঁ। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো, আৰু লগতে ভোগালীৰ শুভেচ্ছা আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। সুবৰ্ণদা আছে, মই সুবৰ্ণদাৰ লগত পাতিম এই মীন পালন সম্বন্ধে। মানুহজন ৰঙিয়াল হৈ আছে। পুৰা মাছ বিকিছে নেকি আপুনি? বিকিছো। পকেট গৰম হৈ আছে নেকি? নাই, আছে হয়। আজি ধেমেলীয়াকে পাতিছো। আৰু এইখিনি সময়ত আহিলো, যিখিনি সময়ত মানে আমাৰ কাৰণে সৌভাগ্য বুলি ক'ব লাগিব। আপুনি মাছ ধৰাত ব্যস্ত হৈ আছে। এই ভিডিঅ'ত ৰাইজে দেখিছে এজন অসমীয়া হৈ আগবাঢ়ি আহিছে। লগতে আজি ভোগালী বুলিও ভোগালীৰ আগতেও মাছ গৈছে আপোনাৰ পৰা, বহুত ডাঙৰ। আজিও গাঁৱৰ কাৰণে হওক বা ঢলা বজাৰৰ কাৰণে হওক, মাছ ইতিমধ্যে সাজু হৈ আছে। আপোনালোকে মাৰিলে যথেষ্ট মাছ। কি উৎপাদন হৈছে এইবাৰ আপোনাৰ এতিয়ালৈকে মাছ উৎপাদন বুলি ক'লে 18 কুইণ্টেল মান দিয়া হৈছে। বাহু দিয়ে, ডাঙৰ বাহুবিলাক এতিয়া অলৰেডি শেষ হৈছেগৈ। আৰু তাৰপিছতে এইবিলাক ৰৌ, বাহু, কলীয়া জৰা, গাছ কাপ, কমন কাপ, এনেকুৱা এইবিলাকে। আৰু এই আপুনি পোনা নিজে উৎপাদন কৰে নে? নহয়, মই পোনাটো নগাঁও পোনা হয়। আমাৰ এই তিনিচুকীয়া ডিষ্ট্ৰিক্টতো তেনেকৈ পোনা প্ৰডাক্টটো নাই। আগতে কৰিছিলে, আৰু আজিকালি তেনেকৈ প্ৰডাক্ট কৰা নাই। সেই নগাঁৱৰ পৰা আনি আৰু এইটো তিনিচুকীয়া প্ৰডাক্ট বুলি কিছুমানে দিয়ে। আৰু আপোনাৰ ধৰক আপোনাৰ আজি 22 বছৰ হ'ল বুলি দেউতাই কৈছে মাছৰ লগত জড়িত। মানে প্ৰথম কিমান পুঁজিৰে আৰম্ভ কৰিছিলে, বা কিমান বিঘা আছিলে আপোনাৰ তেতিয়া পুখুৰীটোৰ? প্ৰথমৰ পৰাই এইটো চাইজ মানে 14 বিঘা। এইটো প্ৰথমৰ পৰাই কৈছে। আৰু আপুনি তেতিয়া কৰোঁতে ধৰক আপুনি প্ৰথম আৰম্ভ কৰিছে, কিমান দি আৰম্ভ কৰিছিলে? মানে এইকাৰণে সুধিব বিচাৰিছো যে আজিকালি বহু যুৱক
হতাশ হয় বা যুৱতী হতাশ হয় যে চাকৰি এটা পোৱা নাই, কিন্তু এনেকৈ যে মীন পালন কৰিও স্বাৱলম্বী হ'ব পাৰি, সেইকাৰণে সুধিছোঁ যে এটা মানে ধনৰাশিটো কিমান আপুনি ব্যৱহাৰ কৰিছিলে তেতিয়া? তেনেকৈ মই সেইটো সময়ত মানে হেৰি ফিচাৰীটো বাদ দি মানে এনে পোনাৰ বিষয়ে বেছি নালাগে নহয়, পোনা হেৰি কৰিবলৈ আপোনাৰ পোনা কিনিবলৈ এনে দানাৰ ওপৰতে নিৰ্ভৰ কৰে মাছটো। আৰু আমাৰ ইয়াত ইমান ডাঙৰ এলেকাটো দানা অলপ হেৰিয়ে হয়, আমি নগাঁও ছিষ্টেম নকৰোঁ আকৌ। হয়। আমি আমাৰ এনেকৈ লোকেল হিচাপে কৰোঁ। আৰু সিমান মানে যিমতে আমি গুৰুত্ব দিবলৈ সিমানখিনি গুৰুত্বও দিয়া নহয় মানে আচলতে। মাছ মীন পালন কৰিলে মাছৰ ওপৰত পূৰা মানে গুৰুত্ব দিব লাগিব। দানা তেনেকৈ তেওঁলোকক খাদ্য খুৱাব লাগিব। সেইমতে আমি কেতিয়াবা মানে অসুবিধা হয় খাদ্য খুৱাবলৈ, ইফালে সিফালে টকা পইচা বহুত লাগে। সেই খাদ্যটোৰ ওপৰতে লাগে আৰু পোনাৰ কাৰণে বেছি পইচা নালাগে। পোনা 30-35 হাজাৰ টকা হ'লেও হয়। মানে 30-35 হাজাৰ টকা দি আৰম্ভ কৰিছিলে আপুনি। ধৰক এতিয়া আপোনাৰ বছৰটোত কিমান মান উপাৰ্জনটো হয়? মানে ধৰক চব সকলো কাটি কুটি 4 লাখ মান টকা থাকে। 4 লাখ মান টকা থাকে। আৰু আপোনাৰ লগতেতো বহু কেইজন সংস্থাপিত হৈছে নিশ্চয়। হয় তেনেকে হেৰি নহয়, মাছ মৰাৰ সময়ত তেওঁলোকে অকল মাছ মৰাৰ সময়ত চাই দিয়ে, চাই দিয়ে। বাকী চব বাকীখিনি নিজে অকলে আৰু মানে দেউতাৰ লগৰ নিচিনা। লগৰ নিচিনা। আৰু তেনেহ'লে এটা সুন্দৰ ব্যৱসায় বুলি ক'ব পাৰি। মানে কষ্ট অলপ কৰিলে বছৰটোত 4-5 লাখ টকা আহে। আৰু ক'ৰবাত কেতিয়া অভিযোগ উত্থাপিত হয় যে মানে ধৰক মাছৰ কাৰণে কিবা ইউৰিয়া প্ৰয়োগ কৰিছে বা কিবা প্ৰয়োগ কৰিছে, এইবোৰে কি মানে মাছটো কি চাইজটো ডাঙৰ কৰে নে কি কৰে? মানে মাছটোৰ চাইজটো ডাঙৰ কৰে আৰু মানুহক অনিষ্ট কৰে। আৰু সেই মাছটো মানে হেৰি কৰিলে গম পায়, যিটো মাছ মানে এদিন খোৱাৰ পিছত মানুহে গোন্ধাব সেইটো মাছ গম পাব। আৰু তেনেকৈ চৰ্বি যিটো মাছৰ যি এটা চৰ্বি থাকে মানে সেই চৰ্বিটো তেনেকৈ নাথাকে। আৰু মাছটো মানে আগ টাইমত যেতিয়া ধৰিলে হেৰি হ'ল, পিছ টাইমত মাছটো মানে লাহেকৈ মানে গেলি যাব সোনকালে। এনেকৈ মাছটো এনেকৈ থৈ যদি হাতখন এনেকৈ আঙুলিটো মাৰি দিয়ে, তেতিয়া সেই আঙুলিটো সোমাই যাব, পুপুলা। মই তেনেকুৱা মাছটো দেখিছোঁ। মানে কিন্তু আপোনাৰ ইয়াততো খলি হয় বা খলিয়ৈ দিওঁ, আমি খলিয়ৈ দিওঁ, বিশেষকৈ দানা খলিয়ৈ দিওঁ। তাৰপিছতে এনেই গোবৰ, যোৱাবাৰ মই 6 ট্ৰেক্টৰমান পেলাইছিলোঁ। এই গোবৰটো উত্তম মাছৰ কাৰণে, তেনেকৈ ধান খেতি কৰা নিচিনাই হয়। আৰু আপোনাৰ এতিয়া 14 বিঘাৰ এটা পুখুৰীত আজি দেখিছোঁ আপোনাৰ ৰৌ, বাহু, মিৰিকা, চিতল ইত্যাদি বিভিন্ন মাছ আছে। মানে এটা পৰিৱেশ লাগে নে চাই চিতি মাছ পালন কৰিব লাগে? মানে যে মাছটো চাই চিতি পালন কৰিব লাগিব। মানে কোৱালিটি হেৰি আছে, যেনেকৈ মানে পাৰ্চেণ্টেজৰ ওপৰত থাকে। মানে ৰৌ কিমান দিব লাগিব, বাহু কিমান দিব লাগিব, আৰু কমন কাপ কিমান দিব লাগিব, গাছ কাপ কিমান দিব লাগিব, সেইটো মিলাই মেলি দিয়া হয়। তেতিয়াহে মাছটো, যিটো মাছটো পাৰ্চেণ্টেজটো কম হ'ব সেই মাছটো সোনকালে বাঢ়ে। এতিয়া মই ইমান 14 বিঘাত সেই ফিচাৰীত মই প্ৰায় 320 পিচ মানহে বাহু দিওঁ। সেইকাৰণে মানে 6-7 মাহত 1.5 কেজিৰ পৰা 2 কেজিলৈকে হয়। আৰু খাদ্যৰ ভিতৰত আপুনি খলিহৈ, গোবৰ আৰু এই পালিচ ভুচি, যিটো তুঁহগুৰি একদম মিহিটো, সেইটো দিওঁ। আৰু ধৰক কোনোবা যুৱক যুৱতীয়ে বোলে ইচ্ছা কৰে, তেতিয়া আপুনি কি আহ্বান জনাব? আপোনাৰ ওচৰত প্ৰশিক্ষণ ল'ব পাৰে। মই এনেকৈ যিখিনি মই জানো সেইখিনি মই তেওঁলোকক জনাম, সহায় কৰিম সেইখিনি। আৰু এতিয়া আপোনাৰ আজি উৰুকা, আপোনাৰ এইবাৰ মাছ ধৰা পৰ্বটো কেতিয়া মানলৈকে চলি থাকিব? এইটো মোৰ এতিয়া গোটেই মাঘ মাহটো চলিব। আৰু আমি যিটো কণ্টেক্ট নম্বৰ দিছোঁ আপোনাৰ, এতিয়া দি দিম, সেই নম্বৰটোত যোগাযোগ কৰিলে নিশ্চয় য'ৰ পৰা হ'লেও মানে এই আশে পাশে অঞ্চলৰ মানুহে ওচৰৰ মানুহ, এতিয়া গাঁৱৰ ওচৰৰ মানুহবিলাকে ধৰক পাৰিব তেনেকৈ গাঁৱৰ ওচৰবোৰে। আৰু দূৰতো এইবিলাক বস্তু পঠিওৱাও নহয়। আৰু দূৰতো পালকসকল আছে, বহুত আছে। এনেই গাঁৱৰ এতিয়া ওচৰ চুবুৰীয়া ধৰক আজি আমাৰ ভিডিঅ'টো চাই মানে গম পাইছে ধৰক যে সুবৰ্ণ ককাইদেৱে মাছ মাৰিছে বোলে। ঢলাত জানে, ঢলাতো প্ৰত্যেক হেৰিয়ে জানে যে মোৰ ফিচাৰীটোৰ বিষয়ে চবেই জানে। আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টতো মই এবাৰ এৱাৰ্ড পাইছিলোঁ, সেইটো জানে। আৰু কিমান এইবাৰ হায়েষ্ট কিমান কেজি হৈছে বুলি ক'লে? হায়েষ্ট 1.5 কেজিৰ পৰা 2 কেজি, 2.5 কেজিলৈকে হৈছে। আৰু বাহুটো 1.5 কেজিৰ পৰা 2 কেজি। আৰু চিতল এতিয়া 3.5 কেজি হৈছিলে। আজি আমি এটা দেখিলো যে আপোনাৰ ডাঙৰ নেকি ন? সেইটো 2 বছৰ হয়। 3.5 কেজি, 4 কেজি হ'ব। 1 বছৰতো অলপ হেৰি হয়, 1.5 কেজিৰ পৰা 2 কেজিৰ ভিতৰত হয়। আৰু 1 বছৰ নালাগে, 7 মাহৰ হয়। আমাৰ এতিয়া 7 মাহ মানে হৈছে এতিয়া, 6-7 মাহ। তাৰপিছতো পানীটো আমাৰ শুকাই যায় বিশেষকৈ। আৰু ইয়াত আপোনাৰ ধৰক ভৱিষ্যতে পোনা উৎপাদনৰ কিবা পৰিকল্পনা আছে নেকি? তেনেকুৱা পৰিকল্পনা নাই, এইটো কাৰণে নাই। আমাৰ ইয়াত তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছিলে। আমাৰ ইয়াত মানে ক্লাইমেটটো কি, যিটো গৰম, পোনা প্ৰডাক্ট কৰিবৰ কাৰণে গৰম লাগে। গৰম মানে
নগাঁৱত আমাৰ ইয়াতকৈ প্ৰায় আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টতকৈ নগাঁৱত 40 দিন মানে এডভান্স 40-50 দিন এডভান্স গৰম আহি যায়। হয়। সেই গৰমত মানে সিহঁতে আগতে প্ৰডাক্ট কৰি সেই মাছটো আমাৰ এই তিনিচুকীয়া ডিষ্ট্ৰিক্ট নহ'লে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট গোটেই ডিষ্ট্ৰিক্টবিলাকত সিহঁতে প্ৰথমে আহি মাছ বিতৰণ কৰি শেষ কৰি পেলায়। তাৰপিছত আমাৰ তাত কমচে কম 1.5 মাহ বা 2 মাহৰ পিছত মানে আমাৰ ইয়াত প্ৰডাক্টটো ওলাব। তো সেইটো কাৰণে মানে আগতীয়াকৈ মাছ খেতি কৰাসকলে গোটেইখিনি আগতে লৈ লয়, হয় নাই? তাৰপিছতে সেই পোনাবিলাক মানে লওঁতা নোলায়। সেইটো কাৰণে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছিলে 2-3টা প্ৰডাক্ট আছিল। এইবোৰ সেই তেনেকৈ বন্ধ হৈ গ'ল। আৰু এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ যে এই উজনি বা তিনিচুকীয়া ডিব্ৰুগড় আপোনালোক মীন পালকসকল যিসকল আছে মানে এনেকুৱা ধৰণৰ কিছুমান আশা কৰেনে বা কিছুমান চৰকাৰী সা সুবিধা কোনখিনি সা সুবিধাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবে আপোনালোকে এনেকুৱা ধৰণৰ অঞ্চলসমূহ? চৰকাৰেও সা সুবিধা দিয়ে বুলি শুনিছোঁ। প্ৰায় মই ইয়াৰ পৰাও বহুতবাৰ মানে এপ্লিকেশ্যন পঠিয়ালোঁ। তেনেকৈ চৰকাৰৰ পৰা মই তেনেকৈ কোনো সুবিধা নাপালোঁ। মানে এনে ধৰক প্ৰয়োজনীয়তা কোনখিনি? প্ৰয়োজনীয়তা এনে প্ৰশিক্ষণটো দিয়া হয় বাৰু। তাৰ পাছত এতিয়া পোনাৰ বিষয়ে পোনা আছে, দানা আছে, তেনেকৈ খৰচা আছে। বা মাছৰ এতিয়া সংৰক্ষণৰ ব্যৱস্থা নাই আমাৰ ইয়াত। এতিয়া পানী শুকাই যায় পটকৈ। তেনেকুৱা পানী মাছ সংৰক্ষণৰ কাৰণে এটা ছিষ্টেম আছে। সেই ছিষ্টেমবিলাক চৰকাৰৰ পৰা সুবিধা পালে মানুহ কৰি ল'ব পৰা হয়। আজি যিখিনি ধৰিলে ধৰক আপুনি এটা ইয়াত নিজে সুবিধাজনক কৰি ইয়াত ৰাখিবলগীয়া হৈছে বা গধূলিলৈ বা কালিলৈ যদি গ্ৰাহক আহে এইখিনি লৈ যাব পাৰিব। আৰু এইখিনি আপুনি সম্পূৰ্ণ নিজে কৰিবলগীয়া হৈছে। গতিকে যিসকলে মীন পালন কৰিম বুলি আশা কৰিছে, আজি এই ভোগালীৰ সময়ছোৱাতে আপোনালোকক এই ভিডিঅ'টো বনালোঁ আৰু সুবৰ্ণ ককাইদেউক চিনাকি কৰাই দিলোঁ। আৰু সুবৰ্ণ ককাইদেউৰ চিনাকি আমাৰ পুৰণি আৰু আগতেও আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ যে তেওঁৰ দেউতাকৰ লগত যিহেতু কথা পাতিলোঁ, তেওঁৰ দেউতাকে কেঁচুমুৰীয়াৰ ঔষধ প্ৰদান কৰে, সেই সম্পৰ্কত আমি ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ ঘৰত। আৰু আপোনালোকৰ এই ভিডিঅ'টোতো কৈ দিছোঁ যে কাৰোবাৰ যদি কেঁচুমুৰীয়া বা তেনেকুৱা ধৰণৰ পাইলছ বা ৰোগ আছে, সুবৰ্ণ ককাইদেউৰ এই নম্বৰটো আছে নহয়, এই নম্বৰটোত যোগাযোগ কৰিব। লগতে আপোনালোকে যদি ভাল ভাল মাছ খাম বুলি ভাবিছে এই বিহুৰ সময়ছোৱাত, নিশ্চয় আহি লৈ যাব পাৰে। ওচৰ পাজৰ মানুহখিনিৰ কথা কৈছোঁ, দূৰৰখিনিয়ে আপোনালোকে ঠাইতে পাবই, পালকসকল আছে। আৰু আপোনাক আকৌ পুনৰ ভোগালী বিহুৰ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি এনেদৰে আগুৱাই যাব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।